কামৰ পৰা খন্তেক বিৰতি লৈ আমি ওলাইছোঁ পাহাৰৰ মাজলৈ। আমি মানে মই আৰু অংশুমান। ইয়াক ভাৰ্চিটিত থাকোঁতে ডিপাৰ্টমেণ্ট জুনিয়ৰ হিচাপে পাইছিলোঁ। প্লেন কৰিছিলোঁ জুকো যোৱা, পিছে শেষ পৰ্যায়ত কেঞ্চেল হ'ল। কিন্তু ওপৰত থকাজনে কৰি থোৱা প্লেন কেতিয়াও কেঞ্চেল নহয়। চ' হিয়াৰ উই আৰ ফ্লাইং টু মেজেষ্টিক মিজোৰাম। গুৱাহাটীৰ পৰা আইজললৈ ফ্লাইট মাত্ৰ 50 মিনিটৰ। কথা শেষ নহওঁতে গৈয়ে পাম। আৰু ফ্লাইটৰ ফেয়াৰ আমাৰ পৰা 1700কৈ পৰে, কিন্তু এসপ্তাহ আগত কাটিলে 1400-1500 ভিতৰত হৈ যায়। এয়া আইজলৰ লেংপু এয়াৰপৰ্ট। সৰু কিন্তু বহুত বেছি ধুনীয়া। আৰু এই পাহাৰ মেঘেৰে আৱৰি ৰখা পৰিৱেশটোৱে চাওকচোন ইয়াৰ সৌন্দৰ্য কিমান বঢ়াইছে। লেংপু এয়াৰপৰ্টত সোমাই আপুনি ল'ব লাগিব ILP। সন্মুখত থকা কাউণ্টাৰটোত উপলব্ধ। পাৰ পাৰ্চন 350 ৰুপিজ। আৰু এই ILPখনৰ ভেলিডিটি হৈছে 7 ডেইজ। আপুনি যদি এক্সটেণ্ড কৰিব বিচাৰে তেন্তে DC অফিচত গৈ কৰাব পাৰিব। আমি ইনাৰ লাইন পাছ লৈ আগবাঢ়িলোঁ আইজললৈ। ফ্লাইট লেণ্ড হওঁতে বৰষুণ নাছিল, কিন্তু এতিয়া দবা পিটা বৰষুণ। সেয়ে সোনকালে দৰদাম কৰি আমি কাৰখনত বহিলোঁ। এয়াৰপৰ্টৰ পৰা আমি বুক কৰা গেষ্ট হাউচলৈ প্ৰায় 32 কিলোমিটাৰ। আৰু কাৰখনে আমাৰ পৰা ভাড়া লৈছে 1500 টকা। আমি প্ৰথমবাৰৰ বাবে মিজোৰামলৈ আহিছোঁ। ফাৰ্ষ্ট ইম্প্ৰেশ্যন বহুত বেছি ধুনীয়া। হঠাৎ অহা এজাক বৰষুণ, লোচাই হিলছৰ একা বেকা বাট, আৰু আমি যিমানে আগলৈ গৈ আছোঁ সিমানে উৎকণ্ঠা বাঢ়ি গৈ আছে। আৰু এনেকৈ পাহাৰৰ ওপৰলৈ গৈ গৈ আমি গেষ্ট হাউচ পালোঁ। এতিয়া অলপ জিৰণি। নেক্সট ভিডিঅ'টোত চাইলেণ্ট চিটিখনক আৰু অলপ ওচৰৰ পৰা দেখুৱাম। চ' ষ্টে টিউন।